নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো অল সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ বিএসসি নাৰ্ছিং ডি ফাৰ্ম এণ্ড বি ফাৰ্ম CW 2024 বৰ্ষৰ লগতে বিএসসি মেডিকেল টেকনলজি আৰু পেৰামেডিকেল কোৰ্স 2024 বৰ্ষৰ যেহেতু আগন্তুক দিনত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব তো তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিমান পাৰোঁ আপোনালোকৰ মাজলৈ যেহেতু ক্লাছসমূহ প্ৰভাইড কৰি আছোঁ ফ্ৰী অফ কষ্ট ইউটিউবতে যেহেতু তো আজি আমি আপোনালোকক অল আসাম জিএনএম নাৰ্ছিং কোৰ্সত বা আপোনালোক হোৱাটছআপ গ্ৰুপত এটা পোল লগাইছিলোঁ যে কি সাবজেক্টৰ ওপৰত লাগে বুলি তো তেওঁলোকে যেহেতু বহুত বেছি পোলত আহিলে ইংলিছত তো ইংলিছত আমি আজি আপোনালোকৰ বাবে নতুনকৈ চেষ্টা কৰিছোঁ মক টেষ্ট নাম্বাৰ 1 এইচএছ ষ্টেণ্ডাৰ্ড হ'ব এনচিইআৰটি বেছ কুৱেশ্যন আপোনালোকৰ অল আসাম যিমানখিনি সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আণ্ডাৰত এক্সামখিনি হ'ব লাইক ধৰি লওক আপোনালোকৰ বিএসসি নাৰ্ছিং জিএনএম কোৰ্স আৰু বি ফাৰ্ম ডি ফাৰ্ম লগতে মেডিকেল টেকনলজি আৰু পেৰামেডিকেল কোৰ্সৰ বাবে ইম্পৰ্টেণ্ট হোৱাকৈ ভইচ চেঞ্জ এণ্ড নেৰেশ্যনৰ কম্বাইন কৰি আমি মক টেষ্ট নাম্বাৰ 1টো লৈ আহিছোঁ তো সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু এনেকুৱাই আপোনালোকে এক্সামত আহা দেখা যাব তো আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব যিহেতু আপোনালোকৰ মক টেষ্ট আমি এই মক টেষ্টত কেৱল মাত্ৰ আপোনালোকক পেপাৰখন দিম আৰু কুৱেশ্যনটো পঢ়ি দিম আৰু এনচাৰসমূহ আপোনালোকে ইউটিউবত কমিউনিটিত বা হোৱাটছআপ যোগে আপোনালোকে গ্ৰুপত নহলে টেলিগ্ৰাম চেনেলত পাই যাব তো তাৰ আগৰ ভিডিওটো আমি যেহেতু বায়োলজি দিছিলোঁ বায়োলজিৰ ডেসক্ৰিপশ্যনত সকলোখিনি আপোনালোকৰ হোৱাটছআপ গ্ৰুপ লগতে টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হোৱা নাই এতিয়ালৈকে তো জয়েন হৈ ল'ব তো মক টেষ্টৰ ৰিজাল্টখিনি পাবলৈ তো এতিয়া কেৱল মাত্ৰ আপোনালোকে কুৱেশ্যনখিনি আপোনালোকক ডিছকাছ কৰিম আৰু এনচাৰখিনি আপোনালোকে কমেণ্ট ছেকশ্যনত গোটেইখিনি টাইপ কৰি 1 2 3 4 কে যিমানকে আমি আপোনালোকৰ লগত আলোচনা কৰিম গোটেইখিনি আপোনালোকে কমেণ্ট ছেকশ্যনৰ এনচাৰখিনি জনাব বা হোৱাটছআপ যোগে আপোনালোকে প্ৰেৰণ কৰিব পাৰিব পাৰ্সোনেল হোৱাটছআপ নাম্বাৰ আমি যেহেতু আপোনালোকক দিছোঁ তো হেতুত আপোনালোকে সেন্ড কৰিব পাৰে তো কেইটা কাৰেক্ট হৈছে মই আপোনালোকক এনচাৰখিনি জনাই দিম পিছত তো যাৰ যিমান মাৰ্ক বেছি হ'ব সেইখিনি ৰেংকখিনি মই আপোনালোকক এক্সট্ৰাকে এখনত জনাই দিম তো এক্সট্ৰা ৰেংক কেনেকৈ পাব বা আপোনালোকে যিমানকিটা শুদ্ধ কৰিছে যদি টপত থাকে তেন্তে ফাৰ্ষ্ট ৰেংক হ'ব যদি টোটেল যদি আপোনালোকে 20টাৰ ভিতৰত যদি 20টা কৈছে তেন্তে টপ 1ত যাব সেই ধৰণে আপোনালোকে 19টা যদি কৈছে টপ 2ত যাব ৰেংক সেই ধৰণে আমি ৰেংক বনাই দিম আপোনালোকে গোটেইখিনি আপোনালোকে কমেণ্ট ছেকশ্যনৰ এনচাৰটো জনাব নহলে পাৰ্সোনেলি আপোনালোকে কিমানটা কৰিব পাৰিলে শুদ্ধ অপচনখিনি আপোনালোকে লিখি দিলে হৈছে তো ফাৰ্ষ্ট কুৱেশ্যন আৰম্ভ কৰিছোঁ স্কিপ নকৰিব গোটেইখিনি চাবলৈ চেষ্টা কৰক তো অল আসাম আপোনালোকৰ যোনখিনি সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি আণ্ডাৰত এক্সাম হ'বলগীয়া আছে গোটেইখিনিৰ বাবে সাফিচিয়েণ্ট হ'ব টপিক হৈছে ইংলিছ গ্ৰামাৰ মক টেষ্ট নাম্বাৰ 1 আৰু ভইচ চেঞ্জ এণ্ড নেৰেশ্যনৰ ওপৰত আমি ডিছকাছ কৰিম আজি সিৰিজটো তো নিশ্চয়কৈ আপোনালোকৰ এক্সামত হেল্পফুল হ'ব তো যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যে এনেকুৱা এটা চেনেল আছে যোনটো নেকি আপোনালোকৰ মক টেষ্ট সিৰিজত গোটেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিছে ফ্ৰী অফ কষ্ট ইউটিউবতে তো ফাৰ্ষ্ট কুৱেশ্যন আৰম্ভ কৰিছোঁ ভইচ চেঞ্জৰ আমি প্ৰথমে আলোচনা কৰিম তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে দে গ্ৰ' দিছ ফ্লাৱাৰ্ছ ইন বেংগলোৰ তো ইয়াৰে শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্টত 1 বুলি কৈ 1 নাম্বাৰ এ হ'ব পাৰে বি হ'ব পাৰে এনেকৈ লিখি দিব আৰু এখন বহীত লিখি দিব যদি হোৱাটছআপ পাৰ্সোনেলি দিব বিচাৰে তেন্তে এনেকৈ লিখি দিব আৰু যদি অপশ্যন নাম্বাৰ আপোনালোকে ইউটিউবত কমেণ্ট দিম বুলি ভাবিছে 1 নাম্বাৰ বিটো শুদ্ধ যদি বি এনেকৈ আপোনালোকে এনচাৰ বুলি দি দিব তো এইটো এনচাৰটো আপোনালোকক হোমৱৰ্ক হিচাপে মক টেষ্ট হিচাপে দিছোঁ আপোনালোকে এনচাৰখিনি জনাবলৈ নাপাহৰিব 1টো আমি প্ৰশ্ন যিহেতু ডিছকাছ কৰিলোঁ বা পঢ়িলোঁ তাক কি হ'ব অপশ্যন 4টা চাই শুদ্ধটো জনাবলৈ নাপাহৰিব গোটেইখিনি আমি এই ধৰণে কৰিম আৰু শেষত আপোনালোকৰ ৰেংকখিনি জনাই দিম কমিউনিটি গাইডলাইনছত নহ'লে হোৱাটছআপ গ্ৰুপতো আপোনালোকে পাই যাব পাৰে নেক্সট কুৱেশ্যন নাম্বাৰ 2 দি ষ্টুডেণ্টছ ছাপৰ্টেড হিম ডিউৰিং হিজ ৰেলী তো ইয়াৰে আপোনালোকৰ হোমৱৰ্ক বা আপোনালোকে কমেণ্টত জনাব 2 নম্বৰ এনচাৰ কি হ'ব দুটা হৈ গ'ল নেক্সট 3 নম্বৰ দিছে কৃষ্ণা উইল সিং এ সং টুডে তো শুদ্ধটো জনাব ইয়াতো 3 নম্বৰটোৰ এনচাৰ 4 নম্বৰ দে আৰ পাৰফৰ্মিং এ স্কিট অন দি ষ্টেজ 4 নম্বৰটো আপোনালোকে কমেণ্টত জনাব 4 নম্বৰ এনচাৰ নেক্সট 5 নম্বৰ দিছে সি হেড ইটেন দি ফ্ৰুইটছ য়েষ্টাৰডে এইটো ভইচ এনচাৰ আপোনালোকে গোটেইখিনি আপোনালোকে কমেণ্টত জনাব বা হোৱাটছআপ যোগে প্ৰেৰণ কৰিব শুদ্ধ এনচাৰসমূহ অপশ্যনখিনি নেক্সট দে উইল বি
honoring the chief guest tomorrow তো শুদ্ধটো জনাব 6 নম্বৰটো আৰু যদি আপোনালোকে পাৰ্সোনালি WhatsApp যোগে বা কমেন্ট যদি দিব নিবিচাৰে তেন্তে আমি কমিউনিটি গাইডলাইনছত বা WhatsApp গ্ৰুপত শুদ্ধ এনসাৰখিনি কাইলে আপোনালোকক পাবলিশ কৰি দিম তো হেখিনি আপোনালোকে মিলাই ল'ব কেটা শুদ্ধ কৰিলে হেখত জনালো হৈ যাব যদিহে পাৰিছিলে যদি আপোনালোকে নিষ্ঠাভাৱে কৰিছে বা কোনো গাফিলতি নকৰাকৈ যদি কৰিছে তেন্তে আপোনালোকে স্কোৰসমূহ জনাব নেক্সট 7 নম্বৰ দিছে The maid will have cleaned the house তো শুদ্ধটো জনাব 7 নম্বৰটো কমেন্টত গুটেখিনি জনাই দিব নেক্সট His uncle treats him well তো his uncle treats him well তো শুদ্ধটো জনাব 8 নম্বৰটো আৰু ইয়াৰ আগৰ ক্লাছটো যদি চোৱা নাই আপোনালোকে বায়োলজি তাতে আপোনালোকে গোটে ডেসক্ৰিপচনত WhatsApp আৰু Telegram চেনেলৰ লিংক পাই যাব তাতে গৈ আপোনালোকে জয়েন হৈ ল'ব পাৰিব তো তাতে আপোনালোকে এনসাৰখিনি পাবলিশ হওঁতে আপোনালোকে গম পাই যাব যে আপোনালোকৰ স্কোৰ কিমান হ'ল গোটেখিনি গম পাই যাব নেৰেচনৰ আহি গ'ল এতিয়া নেৰেচনৰ আমি ডিসকাস কৰিম কেটামান I had to her do you know how to dance তো শুদ্ধটো জনাব ইয়াৰে নেৰেচনৰ ফাৰ্স্ট কোৱেশ্চনৰ এনসাৰ কি হ'ব আপোনালোকে এনসাৰ 1 নম্বৰ এনসাৰ বুলি দি কৈ বি হলে বি হ'ব এ হলে এ হ'ব সি হলে সি এই ধৰণে দিবলৈ চেষ্টা কৰিব নেক্সট 2 নম্বৰ দি আছে বৰুৱা তো এটো বৰুৱা হ'ব লাগিলে বাৰুস হৈ গ'ল বাৰুস বুলি পঢ়িলেও হ'ব বাৰুস said I might lease English literature next semester এটা লিস্ট নহয় 30 হ'ব লাগিলে এটা টাইপিং মিস্টেক হৈছে এটা 30 হ'ব লাগিলে টি বনাব এটো বৰুৱা বা বাৰুস said I might teach English literature next semester গোটে অপচনখিনটা শুদ্ধ আছে জাস্ট আপোনালোকৰ কোৱেশ্চনত 30 হ'ব লাগিলে এটো লিস্ট হ'ল তো শুদ্ধটো জনাব 2 নম্বৰ এনসাৰ কি হ'ব নেৰেচনৰ এটো আপোনালোকে জনাবলৈ নাপাৰো নেক্সট 3 নম্বৰ আপোনালোকে দেখাই আছে ওয়েট কৰিব 3 নম্বৰ দি আছে he said I am going to college just now তো ইয়াৰে শুদ্ধ অপচনটো আপোনালোকে বিচাৰি কৰি কমেন্ট সেকশনত নহলে WhatsApp যোগে প্ৰেৰণ কৰিব বুলি আশা কৰিলো তো he said I am going to college just now next number চাব 4 নম্বৰ কোৱেশ্চনটো চাব the teacher said to me what is your name তো নেৰেচনৰ 4 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে কমেন্টত জনাব তো সুধিছে কি the teacher said to me what is your name তো শুদ্ধ অপচনটো আপোনালোকে বিচাৰি কৰি কমেন্টত জনাব নহলে WhatsApp যোগে প্ৰেৰণ কৰিব নেক্সট 5 নম্বৰ দি আছে may you live long and prosper said the old lady to her son তো 5 নম্বৰটো শুদ্ধ এনসাৰটো আপোনালোকে কমেন্টত জনাব তো যেহেতু আপোনালোকৰ মক টেষ্ট হৈ আছে তো আপোনালোকে এইখিনি কৰিবই লাগিব যেহেতু আপোনালোকৰ যদি ইমপ্ৰুভমেন্ট লাগে এক্সামৰ বাবে যেহেতু আপোনালোকৰ বিএসসি নাৰ্ছিঙৰ যেহেতু 9 তাৰিখে এক্সাম অনুষ্ঠিত কৰা হ'ব আৰু 23 তাৰিখে আপোনালোকৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ তাৰ আগতে আমি যিমানখিনি পাৰো আপোনালোকৰ বিএসসি নাৰ্ছিঙৰ আগতে এসপ্তাহ আৰু সময় আছে যেহেতু আপোনালোকৰ 5 বা 4 দিনৰ আগত আপোনালোকৰ ই-বুক সমূহ আমি পাবলিশ কৰিম যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে বিএসসি নাৰ্ছিং খিনিয়ে জোৰ নকৰো আপোনালোকে যদি ইচ্ছা কৰে তেন্তে ল'ব পাৰে কিন্তু আপোনালোকৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্মৰ বাবে এখন বেষ্ট all in one solution হ'ব আপোনালোকৰ এক্সামৰ বাবে ফুললি এনসিআৰটি বেস কোৱেশ্চন এনসাৰ খিনি আছে তাতে আমি যেহেতু ৰিচেক কৰি আছো ৰিচেক কমপ্লিট হলে আপোনালোকৰ পাবলিশ হৈ যাব আৰু 4-5 দিনৰ ভিতৰত আপোনালোকে ই-বুক সমূহ পাই যাব হেখন আপোনালোকৰ বি ফাৰ্ম ডি ফাৰ্ম বিএসসি মেডিকেল টেকনলজি লগতে প্যাৰামেডিকেল কোৰ্সৰ বাবে সাফিসিয়েন্ট হ'ব নেক্সট কোৱেশ্চন 6 নম্বৰ চাব নেক্সট 6 নম্বৰ দি আছে John said to me do you play cricket তো শুদ্ধটো জনাব ইয়াৰে শুদ্ধ এনসাৰটো কমেন্টত জনাব 6 নম্বৰটো John said to me do you play cricket তো শুদ্ধটো জনাবলৈ নাপাৰো নেক্সট কোৱেশ্চন দি আছে many happy returns of your birthday we said তো এটো শুদ্ধ এনসাৰটো আপোনালোকে কমেন্টত জনাব many happy returns of your birthday we said next question next what they say he asked me why I did not come on time the previous day তো এটোৰ নেৰেশন আপোনালোকৰ শুদ্ধটো জনাব কমেন্টত
He asked me why I did not come on time the previous day. Next question. I said to the boy, will you step with me into the garden? তো ইয়াৰ শুদ্ধ এনসাৰটো কমেণ্টত জনাবলৈ নাপাহৰিব। তো গোটেইকেইটা আমি ডিছকাছ কৰিলোঁ আজিৰ কুৱেশ্যনখিনি। তো শুদ্ধখিনি আপোনালোকে কমেণ্টত এনসাৰখিনি জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে কমেণ্টি গাইডলাইনছৰ এনসাৰখিনি বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। এই চেনেলতে আপোনালোকে গোটেইখিনি পাই যাব। লগতে হোৱাটছআপ গ্ৰুপত যদি জইন হোৱা নাই আপোনালোকক ক'লোৱে যে আগৰ ভিডিঅ' বায়'লজি ক্লাছটোৰ আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। হোৱাটছআপ গ্ৰুপ লগতে টেলিগ্ৰাম চেনেলত আপোনালোকে জইন হ'ব। আৰু এই ধৰণৰ সৰু সুৰা আপডেটসমূহ পাই থাকিবলৈ চেনেলত ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।